আৰু অনাগত সময়ছোৱাত এনেকুৱা ধৰণে যদি কিবা কাম কাজ কৰিব খোজে আপুনি গণতান্ত্ৰিকভাৱে ইলেকশ্যন কোনোবাটো সমষ্টিৰ পৰা প্ৰতিনিধি হৈ আহক, কাউন্সিলখনৰ নেতৃত্ব দিয়ক, কাউন্সিলখনৰ হৈ আপুনি ৰাইজৰ হৈ কাম কাজ কৰক। আপুনি কোনোবাৰ ঘৰত গৈ কোনোবা এজনৰ ৰুমত গৈ এনেকুৱা ধৰণৰ বেয়া চিন্তাবিলাক মানুহৰ বেয়া মানসিকতাটো মানুহৰ মাজত সোমাই দি ৰাভা আসনখনক উত্তপ্ত কৰিব বিচাৰিছে নেকি? ৰাভা আসনখনৰ ভাই ভাইৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? ৰাভা আসনখনৰ সাধাৰণ জনতাৰ মাজত পুনৰবাৰ বৈষম্যৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? এইটো হোৱা অনুচিত আৰু আমি হ'বলৈ দিয়াটো অনুচিত বা আমি নিদিওঁ। আৰু এই ক্ষেত্ৰত আমি সদায় সচেতন আৰু এই ক্ষেত্ৰত আমি ৰাইজকো আমি আহ্বান জনাম মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ নেতৃত্বত আৰু ৰাভা আসন যৌথ সংগ্ৰাম সমিতি ৰাভা জাতীয় সংগঠনসমূহৰ নেতৃত্বত ইতিমধ্যে সুন্দৰভাৱে ভাৰতীয় সংবিধান ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে বুলি ৰাভা আসনখনৰ সুন্দৰভাৱে পদক্ষেপ আৰম্ভ হৈ আছে। আৰু এয়া অসম চৰকাৰৰ নেতৃত্বত আমি তেখেতসকলৰ মৰম আৰু সহানুভূতিত আমি সাংবিধানিক অধিকাৰ পাবৰ কাৰণে সক্ষম হ'ম। ভগৱানে আশীৰ্বাদ কৰক, ৰাইজে আশীৰ্বাদ কৰক আৰু সকলো পক্ষৰ ৰাইজক শান্তি সংহতি বজাই ৰাখি আমি ৰাভা আসন অট'নমাছ কাউন্সিলৰ ইছ্যুটো যি জাতি গঠন প্ৰক্ৰিয়াৰ ইছ্যু বা জাতি গঠন প্ৰক্ৰিয়াৰ যি চিন্তা এই সকলোকে সহযোগ কৰিবৰ কাৰণে আজিৰ সংবাদমেলৰ জৰিয়তে আমি বিনম্ৰতা সহকাৰে আমি যৌথ মঞ্চৰ পৰা আহ্বান জনাইছোঁ। আমাৰ প্ৰসংগক্ৰমে আহিছিলে সেই কথাখিনি ৰমেন সিং ৰাভা ডাঙৰীয়াই যে টংকেশ্বৰ ৰাভাদেৱৰ শৰণীয়াৰ কথাটো ইতিমধ্যে মই ক'ব নোখোজোঁ। ইতিমধ্যে আমাৰ জনজাতি আন্দোলনৰ মহাৰথী ডক্টৰ ৰণোজ পেগুদেৱ এতিয়াৰ অসমৰ মাননীয় মন্ত্ৰী তেখেতে ইতিমধ্যে কৈছে যে শৰণীয়াবিলাক কোন আছে, যে শৰণীয়াবিলাক নহয় বড়ো, নহয় ৰাভা, নহয় কোনোবা ট্ৰাইবেল মানুহৰ পৰা শৰণীয়া হৈছিল। এই কথাখিনি তেওঁ স্পষ্টভাৱে কৈছে। গতিকে তেওঁ কোৱা কথাখিনি স্পষ্টভাৱে বুজিব লাগে। আৰু তেওঁ যিহেতু কৈছে তেওঁ শৰণীয়াবিলাক যিহেতু কোনোবা ট্ৰাইবেল, কোনোবা বড়ো বা ৰাভাৰ পৰাই অহা, গতিকে তেওঁ কোনোবা যদি মূল স্থানলৈ যাব খুজিছে বা কোনোবা যদি আকৌ মূল স্থানত থাকিব বিচাৰিছে সেইটো অসুবিধাটো কি? আৰু মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ কথাটো আমি যিমানখিনি জানো তেওঁতো চাৰ্টিফিকেট ৰাভা, স্কুল চাৰ্টিফিকেট ৰাভা। এই ক্ষেত্ৰত কেনেকৈ তেওঁ শৰণীয়াৰ কথাটো তেখেতসকলে উলিয়াব পাৰিব? সেইকাৰণে ক'ব খুজিছোঁ এই ক্ষেত্ৰত কি লাগিব নালাগিব বেলেগ কথা, এই ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আমাৰ ক'ব লগা একো নাই। কিন্তু যিহেতু জাতি গঠন প্ৰক্ৰিয়া চলি আছে গতিকে মাননীয় আমি ৰমেন সিং প্ৰাক্তন সভাপতি মাননীয় ৰমেন সিং ডাঙৰীয়া আমি জনাব বিচাৰিছোঁ আপুনি এইবোৰত লাগি নিজৰ নেতৃত্বক লজ্জিত নকৰিব, নিজৰ নেতৃত্বক যোৱা নেতৃত্বক আপুনি কলংকিত নাহানিব। আপুনি যদি প্ৰাক্তন সভাপতি হিচাপে ক'ব খোজে এইবিলাকত আৰু দ্বিতীয়বাৰৰ কাৰণে কলংকিত অধ্যায়ত আপোনালোকে খৰচটো নানিব। আপোনালোকে ভাল চিন্তা কৰক। ৰাভা আসনৰ যদি কিবা জাতি গঠনৰ ভাল চিন্তা আছে, জাতীয় সংগ্ৰাম সমিতি কাম কাজ কৰি আছে, ৰাভা জাতীয় সংগ্ৰাম সমিতিসমূহে কাম কাজ কৰি আছে, তাত আপোনালোকে পৰামৰ্শ আগবঢ়াওক। আমাৰ ক'বলগীয়া একো নাই। তেওঁলোকে উপেক্ষা কৰিব লাগে, সেইটো নিয়ম, সেইটো নিয়ম। কিন্তু তেওঁ কোনো ধৰণৰ অপেক্ষা নকৰি পুনৰবাৰ যোৱা 11 নে 12 তাৰিখে দিলে, পুনৰবাৰ এটা প্ৰেছ মিট দিলে। প্ৰেছ মিট দিয়াৰ পাছত তাত কি হ'ল, পিছদিনা যিটো স্থানত প্ৰেছ মিট দিছিলে সেইটো এটা শিক্ষাৰ কেন্দ্ৰ আছিল। শিক্ষাৰ কেন্দ্ৰ আমি চবেই সন্মান কৰোঁ, শিক্ষাৰ কেন্দ্ৰৰ নিচিনা মন্দিৰ নাই। শিক্ষা কেন্দ্ৰটোক আমি সকলোৱে বচাই ৰাখিব লাগে, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আছে আৰু শিক্ষাই যিহেতু মূল চাবিকাঠি আমি সেই সদায় তাক নিৰাপত্তা দি ৰাখিবলৈ আমি শিক্ষাৰ কেন্দ্ৰক আমি সদায় সন্মান কৰোঁ, সন্মান কৰি যাব লাগিব। কিন্তু যেতিয়া পিছদিনা প্ৰেছ মিটৰ পিছদিনা ৰঞ্জন ৰাভাৰ প্ৰেছ মিটৰ পিছদিনা কোনোবাই সেই কেন্দ্ৰটো জ্বলাই দিলে তেতিয়া ক'লে যে টংকেশ্বৰ ৰাভাৰ গুণ্ডা বাহিনীয়ে টংকেশ্বৰ ৰাভাৰ সতীৰ্থই জ্বলাই দিলে। এইটো কেনেকৈ কথা হ'ল? আপোনালোকে চাব দেই, আপোনালোকে প্ৰেছ মিটটো চালে গম পাব তেখেতৰ। যেতিয়া কোনোবা সাংবাদিক বন্ধু আপোনালোকৰ এজনে সুধিছিলে যে আপুনি যে টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ জাতি প্ৰমাণ পত্ৰৰ কথা আনি আছে, ন্যায়ালয়ত যে এইবিলাক গোচৰ ৰুজু কৰিছে, ইতিমধ্যে টংকেশ্বৰ ৰাভাৰ কোনোবা বিষয়ভাৱে আপোনাক ভয় ভাবুকি প্ৰদান কৰিছে নেকি বুলি যেতিয়া সুধিছিলে, তাত এটা কথা স্পষ্টভাৱে তেওঁ কৈছে যে আজিলৈকে কোনেও কৰা নাই। সেই কথাখিনি স্পষ্টভাৱে কৈছে। যদি তেওঁ কোনে সেইদিনালৈকে কৰা নাই, পিছদিনা কোনে কৰিব যাব? তেওঁতো স্পষ্টভাৱে কৈছে। তেওঁ তাত স্পষ্টভাৱে কৈছে যে আজিলৈকে কোনেও টংকেশ্বৰ ৰাভাদেৱৰ কোনো মানুহে, কোনো সতীৰ্থই মোক ভয় ভাবুকি দিয়া নাই। তেওঁ কোৱাৰ পাছত পিছদিনাই তেওঁক কেনেকৈ কৰিব যাব? গতিকে মই ভাবোঁ ইয়াতৰ এটা ব্যক্তিগত ষড়যন্ত্ৰ। তেওঁ ন্যায়ালয়ৰ বিচাৰ বা ন্যায়ালয়ত যুঁজি তেওঁ জিতিব নোৱাৰিম বুলি ভাবি হয়তো তেওঁ নিজে নিজক বচাবৰ কাৰণে
তেওঁ নিজে নিজৰ অনুষ্ঠানটোৰ বেয়া কামত লিপ্ত কৰাব পাৰে কোনোবাক জড়িত তেওঁ নিজৰ সতীৰ্থ গতিকে এই ক্ষেত্ৰত আমাৰ টংকেশ্বৰ ৰাভাদেৱে এই ক্ষেত্ৰত কোনো ধৰণৰ যি সময়ত আমাৰ শিক্ষাৰ দৰে এটা কি কয় এই ৰাভা আশ্ৰমত গোটেই শিক্ষিত ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছে তেনে ক্ষেত্ৰত ৰাভাদেৱে এই শিক্ষাৰ নিচিনা এটা পবিত্ৰ মন্দিৰক ধ্বংস কৰিব নেকি য'ত জাতি গঠন প্ৰক্ৰিয়াত তেখেতে আগভাগ লৈ আছে গতিকে নিশ্চয় নকৰে আৰু যোৱা যিটো আৰু চেনেল ইয়াৰ প্ৰমাণটো এনেকুৱা 2015 চনত ছয়গাঁৱত আৰ্চুৰ কনফাৰেঞ্চ হৈছিল আপোনালোকে গম পায় 2015 চনত আৰ্চুৰ কনফাৰেঞ্চ হৈছিল ছয়গাঁৱত সেই ছয়গাঁৱত যেতিয়া অধিৱেশন হৈছিলে তাৰ আগতে তেওঁ জাতিৰ নেতৃত্বত আছিলে তাতে যেতিয়া সমিতিখন ভঙা পতা হয় তাত সেই সময়ৰ আমাৰ আৰ্চুৰ জিলাৰ নেতৃত্বই কৈছিলে যে যিহেতু এখেতৰ আচৰণ বিধিবিলাক সাংগঠনিক বিষয়বিলাকৰ ওপৰত খুবেই বেয়া গতিকে অনাগত সময়ছোৱাত তেখেতক নেতৃত্ব প্ৰদান কৰিব নালাগে এনেকুৱা ধৰণৰ কথা তাত ওলাইছিলে কিন্তু মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ নেতৃত্বত তেখেতৰ সহানুভূতিত সেই সভাত কি হৈছিলে যে যিহেতু এজন শিক্ষিত ল'ৰা এজন শিক্ষিত ব্যক্তি যিহেতু জাতিৰ হকে ত্যাগ কৰিব আহিছে কাম কৰিব আহিছে তেখেতক এবাৰ সুযোগ প্ৰদান কৰিব লাগে বুলি মাননীয় টংকেশ্বৰ ৰাভাদেৱে তেওঁক কৈছিলে তেনে ক্ষেত্ৰত টংকেশ্বৰ ৰাভাদেৱে কেনেকৈ তেওঁক আঁতৰাৰ কথাটো ক'লে বৰঞ্চ টংকেশ্বৰ ৰাভাদেৱে সেই মিটিঙত যে সভাপতি তেওঁকে পাতিব লাগে বুলি ৰাইজক মানিবৰ কাৰণেহে কৈছিলে এই ক্ষেত্ৰত যিটো তেওঁ ওলোটাকে টংকেশ্বৰ ৰাভাদেৱৰ নামত ইলিগেশ্যন আনিছে যে তেওঁক সংগঠনৰ পৰা আঁতৰাবৰ কাৰণে তেওঁ কাম কাজ কৰিছিলে এইটো গোপাত মিছা কথা কাৰণ আমি নিজে আছোঁ তাত সেই সভাখনত আমি নিজে আছোঁ গতিকে তেওঁৰ নেতৃত্বত মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ নেতৃত্বত তেওঁক কাম কাজ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰা হৈছিল গতিকে তেওঁ যে টংকেশ্বৰ ৰাভাদেৱে আঁতৰাব খুজিছে এয়া তেওঁ যে ইলিগেশ্যন আনিছে ই সম্পূৰ্ণ অশুদ্ধ তদুপৰি যোৱা এই পৰ্টেল চেনেলটোত যিখিনি কথা আৰু তেওঁ কৈছে যে ইতিমধ্যে আপোনালোকে গমেই পায় মাননীয় টংকেশ্বৰ ৰাভাদেৱৰ ক্ষেত্ৰত যিটো জাতিৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত যিটো চলি আছে ইতিমধ্যে ৰঞ্জন ৰাভা ডাঙৰীয়াই ইতিমধ্যে কোৰ্ট কেছ কৰি তেওঁ কোৰ্টৰ পৰা জাজমেণ্ট পোৱা নাই তাৰ কাৰণে তেওঁৰ মনত ইতিমধ্যে হাহাকাৰৰ সৃষ্টি হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন কথা কৈ ইতিমধ্যে ৰাইজক জনাবৰ কাৰণে চেষ্টাও কৰিছে কিন্তু আমি এটা কথা ক'ব খোজোঁ তেওঁ কোৰ্ট কৰিছে আমাৰ ক'বলগীয়া একো নাই আমি জনাত কোৰ্ট কেছটো ডিছমিছ হৈছে আৰু ৰঞ্জন ৰাভাই সেই কোৰ্ট কেছটোত যেতিয়ালৈকে ন্যায়ালয়ে জাজ বা ন্যায় নিদিয়ে বা শুনানি নিদিয়ে তেওঁলোকে উপেক্ষা কৰিব লাগিছিল কোনোবাৰ মাটি বেআইনীভাৱে লৈ ঘৰ বাৰী বান্ধা চিন্তা চৰ্চা কৰিব এইটোতো নহয় এনেকুৱা মানসিকতাৰে নহয় আৰু কোনোবাক ৰাভা নহয় কোনোবাই শৰণীয়া বুলি ক'ব তেতিয়াহ'লে আপোনাৰ শহুৰ হৰিমোহন চৰকাৰ তেওঁতো ৰাভা মানুহ তেওঁ কি ৰাভা নহয় নেকি তেওঁ চৰকাৰে লিখে তাৰমানে কি তেওঁ ৰাভা নহয় নেকি মাননীয় সভাপতি আছিল তেওঁ সাহিত্য সভাৰ তেওঁ কি ৰাভা নহয় নেকি তেওঁ চৰকাৰ মানে কি তেওঁক ৰাভা বুলি নক'ব নেকি তেওঁতো ৰাভা যেহেতু এতিয়া অসমত জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে চলি আছে ৰাভা আশ্ৰমতো ৰাভাসকলৰ বা ৰাভা আশ্ৰমৰ আউটত থকা ৰাভাসকলৰ জাতি গঠন প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াটোত চলিবৰ কাৰণে কিছু সময় ল'বই এই সময়ত আপোনালোকে কিছু সহযোগ কৰক আগবাঢ়ক তাকে আমি কামনা কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক চিন্তা চৰ্চাবিলাক যিকোনো মিডিয়াৰ আগত কৈ মানুহৰ আগত কৈ যাতে ৰাভা আশ্ৰমবাসী ৰাইজৰ আগত এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক ভাৱনাৰ সৃষ্টি নকৰে কাৰণ এই কাৰণে কৈছোঁ এতিয়া ৰাভা আশ্ৰমত শান্তি সংহতিৰ পৰিৱেশ বিৰাজমান হৈছে ৰাভা আশ্ৰম অট'নমাছ কাউন্সিলখন ৰাভা আশ্ৰম যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাভা জাতীয় সংগঠনৰ নেতৃত্বত ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতাত ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে বুলি দিল্লীলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ হৈছে আৰু ইতিমধ্যে সংগঠনসমূহে দিল্লীত গৈ বিভিন্ন ধৰণৰ কাম কাজ আৰম্ভ কৰিছে গতিকে এনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক কথাবিলাক কৈ ৰাইজক বিপথে পৰিচালিত কৰিব খোজে ক্ষমতাৰ ক্ষোভ কোনে দেখুৱাইছে আপুনিহে দেখুৱাইছে মাননীয় টংকেশ্বৰ ৰাভাদেৱেতো দেখুওৱা নাই আজিৰ তাৰিখত মাননীয় টংকেশ্বৰ ৰাভাদেৱে সেই সময়ৰ পৰা জাতি গঠনৰ কাৰণে ৰাভা ছাত্ৰ সন্থাত লাগি ৰাভা ছাত্ৰ সন্থাত কাম কাজ কৰি ইমানটা বছৰে সুন্দৰভাৱে কাম কাজ নিজৰ দেহ মন ত্যাগ স্বীকাৰ কৰি আজিৰ তাৰিখত ৰাভা আশ্ৰম অট'নমাছ কাউন্সিল হকে কাম কাজ কৰি আছে ৰাভা আশ্ৰমত বসবাস কৰা 6.5 লাখ মানুহৰ অধিকাৰৰ হকে লাগি আছে জাতীয় সংগ্ৰাম সমিতিৰ সমূহৰ লগত
তো এনে ক্ষেত্ৰত তেখেতক আমি আহ্বান জনাম, বিনম্ৰতা সহকাৰে আহ্বান জনাম যে এনেকুৱা ধৰণৰ পয়মাল লগা কথা ৰাইজৰ মাজত কেতিয়াও নক'ব আৰু নকওঁ, কাৰণ যিহেতু তেওঁ প্ৰাক্তন সভাপতি বুলি কৈছে, সেই প্ৰাক্তন সভাপতি হিচাপে তেওঁ প্ৰাক্তন এজন সভাপতি হিচাপে নীতি নিৰ্দেশনাবিলাক দিয়ক, জাতীয় সংগঠনত দিয়ক, আমাক যৌথ মঞ্চক দিয়ক, আমি সেইমতে কাম কাজ কৰিবৰ কাৰণে আমি শুনিলোঁ ৰমেন সিং ৰাভাদেৱৰ পৰা আমাৰ কিছু ক'বলগীয়া আছে। তাত কিছু কথা তেওঁ উল্লেখ কৰিছে যে ৰাভা ছাত্ৰ সন্থা কাম কাজৰ পৰা ৰাভা ছাত্ৰ সন্থাৰ জাতিটোৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে কি ধৰণে তেওঁ ছেক্ৰিফাইচ কৰিছিলে, কি ধৰণে জাতিটোৰ কাৰণে কাম কাজ কৰিব আহিছিলে, সেই গোটেইখিনি কথা তেওঁ সম্পূৰ্ণভাৱে কৈছে। আমি পৰ্টেল চেনেল জৰিয়তে আমি শুনিছোঁ। তেওঁ জাতিটোৰ কাৰণে কি কৰিছে আমাৰ ক'ব লগা নাই, জাতিটোৰ কাৰণে কিবা কৰিছে, তেওঁ জাতিটোৰ হকে কাম কৰিছে, সেইটো ভাল কথা, আমাৰ ক'বলগীয়া নাই। কিন্তু দুটামান কথা তাত উল্লেখ কৰিছে। তাত দুটামান কথা এনেধৰণে উল্লেখ কৰিছে, তেওঁ যেতিয়া সভাপতি আৰু ছেক্ৰেটাৰী হৈ থাকে তেতিয়া হেনো মাননীয় টংকেশ্বৰ ৰাভাদেৱে তেখেতক আঁতৰাবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল, এনেকুৱা ধৰণৰ কেইটামান কথা তাত উত্থাপন কৰিছে। কিন্তু মই সেই সময়ৰ এজন নিখিল ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যকৰী সদস্য আৰু সাংগঠনিক সম্পাদক হিচাপে যিহেতু তেখেতৰ লগত কাম কৰাৰ সুযোগটো মই পাইছিলোঁ, তো এই কথাখিনিৰ ওপৰত মই কিছু কথা ক'ব বিচাৰিছোঁ। তেখেতে যি সময়ত সভাপতি হওক বা ছেক্ৰেটাৰী হওক কাম কাজ কৰি আছিলে, তেখেতৰ কাম কাজ কৰাৰ ক্ষেত্ৰত আমি যিখিনি সুবিধা পাইছোঁ সেইটোত আমাৰ ক'বলগীয়া নাই। কিন্তু তেখেতে কাম কৰাৰ সময়ত সতীৰ্থসকলক যি ধৰণে আচৰণ কৰিছিল, যি ধৰণৰ কৰ্কশ আচৰণ কৰিছিল, সেই আচৰণৰ পৰা আমি অনুমান কৰিব পাৰোঁ বা আমি অনুমান কৰোঁ বা আমাৰ সংগ্ৰামী সতীৰ্থসকলে বহু সময়ত কষ্ট পাইছিল যে তেওঁ এজন সভাপতি বা ছেক্ৰেটাৰী হৈ বা জাতিৰ নেতৃত্বত থাকি আমাৰ সতীৰ্থসকলক কিয় কৰ্কশ কথা শুনায়। তেওঁৰ আচৰণে তেওঁৰ কৰ্মকৰ্তাসকলক লাহে লাহে আঁতৰাই আনিছিলে, কাম কাজ কৰাৰ পৰা তেওঁৰ পৰা আঁতৰাই আনিছিলে, যাৰ ফলত তেওঁৰ লগত লাহে লাহে মানুহবিলাকে কথা ক'বৰ কাৰণে তেওঁলোকে অলপ অসুবিধা পালে। আৰু তেনেকুৱা ধৰণে আঁতৰি গৈ গৈ তেওঁ নিজে হীনমন্যতাত ভুগিলে যে মোক কিয় সহায় নকৰা হ'ল। এনেকুৱা হীনমন্যতাত ভুগি তেওঁ এইবোৰ এলিগেশ্যন তেওঁ আনৰ ওপৰত দোষিবৰ কাৰণে, আনৰ ওপৰত দিবৰ কাৰণে টংকেশ্বৰ ৰাভাদেৱলৈ ঠেলি দিছে। আৰু ইয়াৰ